নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জানুৱাৰী 2025ত বৃদ্ধি পাবলগীয়া DAR কিমান শতাংশ বৃদ্ধি পাব তাৰ শেহতীয়া সূচাংক ইতিমধ্যে ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ে 6/1/2025 তাৰিখে প্ৰকাশ কৰিছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক 6/1/2025 তাৰিখে শ্ৰম মন্ত্ৰালয়ে নৱেম্বৰ 2024ৰ AICPI IEEEৰ সূচাংক প্ৰকাশ কৰিছে আৰু সেই সূচাংক 144.5%তে স্থবিৰ হৈ আছে, অৰ্থাৎ 1% বৃদ্ধি পোৱা নাই, অৰ্থাৎ আগৰ সমানেই আছে। আৰু এয়া চাওক, DA গণনা কৰা কেলকুলেটৰত হিচাপ কৰিলে দেখা যায় যে নৱেম্বৰ 2024লৈকে AICPI IEEEৰ সূচাংক আছে 144.5% আৰু এই সূচাংকৰ আধাৰত DAR হৈ গৈছে 55.54%, অৰ্থাৎ 2% DAR ইতিমধ্যে বৃদ্ধি পাইছে। আনহাতে ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাবলগীয়া ডিচেম্বৰ মাহৰ AICPI IEEEৰ সূচাংক যদি 1% নাইবা 2% বৃদ্ধি পায়, তথাপিতো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জানুৱাৰী 2025ত বৃদ্ধি পাবলগীয়া মৰ্গীয়া বানচ অৰ্থাৎ DAR 3% বৃদ্ধি পাব, সেয়া নিশ্চিত হৈছে। আৰু এপ্ৰিল মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে এই জানুৱাৰী মাহৰ 3% DA অৰ্থাৎ 3% মৰ্গীয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ জানুৱাৰী 2025ত বৃদ্ধি পাবলগীয়া মৰ্গীয়া বানচৰ শেহতীয়া আপডেট। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।